সকলোৰে আপোন আৰু শ্ৰদ্ধাৰ অসমৰ শিল্পী আগশাৰীৰ শিল্পী নিপন গোস্বামী ডাঙৰীয়াৰ যি স্বৰ্গবাসী হোৱাত আমি সকলোৱে খুব গভীৰ দুখ পাইছোঁ আৰু আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ নিপন গোস্বামীৰ আত্মা নিপন দাৰ আত্মা যাতে স্বৰ্গত সদায় শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ দাদাৰ মানে যিটো পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ কাৰণে আমাৰ সাংস্কৃতিক যিটো জগতখনৰ কাৰণে এইটো এটা ডাঙৰ ক্ষতি হৈছে। তো আমি তেখেতক কোনোদিনে পাহৰিব নোৱাৰোঁ। যোৱা কেইবা দশক ধৰি অসমত যিটো বিশেষকৈ ফিল্ম জগতত তেখেতৰ যিবিলাক অভিনয় যিবিলাক তেখেতৰ কাম কাজবিলাক এইটো সদায় সোণালী আখৰেদি অসমৰ সাংস্কৃতিক ইতিহাসত লিপিবদ্ধ হ'ব। আমি বিটিআৰবাসীৰ তৰফৰ পৰা আমাৰ নিপন দাৰ যিটো আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সকলোৰে আপোন আৰু শ্ৰদ্ধাৰ অসমৰ শিল্পী আগশাৰীৰ শিল্পী নিপন গোস্বামী ডাঙৰীয়াৰ যি স্বৰ্গবাসী হোৱাত আমি সকলোৱে খুব গভীৰ দুখ পাইছোঁ আৰু আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ নিপন গোস্বামীৰ আত্মা নিপন দাৰ আত্মা যাতে স্বৰ্গত সদায় শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ দাদাৰ মানে যিটো পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ কাৰণে আমাৰ সাংস্কৃতিক যিটো জগতখনৰ কাৰণে এইটো এটা ডাঙৰ ক্ষতি হৈছে। তো আমি তেখেতক কোনোদিনে পাহৰিব নোৱাৰোঁ। যোৱা কেইবা দশক ধৰি অসমত যিটো বিশেষকৈ ফিল্ম জগতত তেখেতৰ যিবিলাক অভিনয় যিবিলাক তেখেতৰ কাম কাজবিলাক এইটো সদায় সোণালী আখৰেদি অসমৰ সাংস্কৃতিক ইতিহাসত লিপিবদ্ধ হ'ব। আমি বিটিআৰবাসীৰ তৰফৰ পৰা আমাৰ নিপন দাৰ যিটো আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।